হয় বছৰ বছৰ ধৰি এটা সমস্যা এনেদৰে অৱহেলা কৰাৰ পৰিণতি কিমান ভয়াৱহ হ'ব পাৰে ক'ব খুজিছোঁ উত্তৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাটো আৰু উত্তৰ গুৱাহাটীৰ এই কৃত্ৰিম বানপানীৰ সমস্যা প্ৰায় এটা দশক ধৰি সকলো লোককে হাৰাশাস্তি কৰি আহিছে আৰু এনেধৰণে কৃত্ৰিম বানত বুৰ গৈছে সমগ্ৰ অঞ্চল খুইতে অলপ আগলৈ আহক এনেদৰে যাতায়াত ব্যৱস্থা স্থবিৰ হৈ পৰিছে কলৈ যাব মই নামঘৰলৈ আহিছোঁ নামঘৰলৈ আহিছে নামঘৰৰ গোটেই চহৰত পানী সব পানী অংগনবাড়ী কেন্দ্ৰটো পানী অংগনবাড়ী পানী এই মধুপুৰ গাঁওখনটো বহু বছৰৰ পৰা তল যায় আছে বহু বছৰ তল গৈছে পানীতে বুৰি যায় আছে এতিয়া ঘৰবিলাকতো পানী উঠিছে ঘৰত উঠিছে সিফালে মধুপুৰত প্ৰায় মানুহে ডুব গৈছে পানীত মাজতে মেচিন আনিছিলে ন মেচিন আনিছে দুদিন তিনিদিন কিন্তু সিঁচিও শেষ কৰিব পৰা নাই এই লেতেৰা পানীৰ মাজতে আছে লেতেৰা পানীৰ মাজতে নলা নৰ্দমা নবনাই নেকি ইয়াতে বনোৱাৰ কথা আছে কিন্তু বনাই দিয়া নাই প্ৰশাসনে আপোনালোকে দাবী কৰি আহিছিল কোনো গুৰুত্ব দিয়া নাই এতিয়া এই লেতেৰা পানী সঁচকিয়ে আহিছে তাৰ নামঘৰত নাহিলেও নহয় আহিবই লাগিব আৰু এনেদৰে দেখুৱাইছোঁ ইয়াৰ উত্তৰ গুৱাহাটী মধুপুৰৰ পৰা উত্তৰ গুৱাহাটী মধুপুৰৰ এই কৃত্ৰিম বানৰ সমস্যাটো কেইবাবছৰ ধৰি এনেদৰে একেদৰেই আছে আৰু উত্তৰ গুৱাহাটী পৌৰসভাই অলপতে কেইটামান পাম্পৰ ব্যৱস্থা কৰিছিল কিন্তু সেয়া আচলতে কোনো কামত নোহোৱা বিধৰ বুলি অভিযোগ কৰিছে ৰাইজে আৰু যোৱা নিশাৰ পৰা যি ধাৰাসাৰ বৰষুণ এই বৰষুণে এনেদৰে উত্তৰ গুৱাহাটীৰ মধুপুৰ কটা বজাৰ ৰথলা ৰুদ্ৰেশ্বৰ এক বৃহৎ অঞ্চল পানীত ডুবাই পেলাইছে পুনৰ কিছু পানী কমিছিল যদিও ফৰকাল বতৰৰ বাবে আৰু এনেদৰে প্ৰতিকূল বতৰে পুনৰ জলাকলা খুৱাইছে উত্তৰ গুৱাহাটীবাসীক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ